ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী, গুৱাহাটীৰ মেয়ৰ শ্ৰদ্ধাৰ মৃগেন শৰণীয়া ডাঙৰীয়া প্ৰমুখ্যে আজি আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ নেতৃবৰ্গ, আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তা বান্ধৱী বন্ধুসকল, সকলোকে মই আজিৰ এই শুভ সন্ধিয়াত আজি আমাৰ দলৰ এটা যি উপলব্ধি প্ৰাপ্তি আৰু সফলতাৰ যি আমি সাক্ষী হৈ আছোঁ আৰু কাইলৈ সন্ধিয়ালৈ আমাৰ পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল আমাৰ হাতলৈ আহিব। কিন্তু ৰাতিপুৱাৰে পৰা যি ভোট গণনা অসমৰ বিভিন্ন স্থানত হৈ আছে আৰু সেই ভোট গণনাত আমি সকলোৱে গম পাইছোঁ 1,80,91,000 ভোটাৰে 25,046টা বুথত ভোটদান কৰিছিল আৰু 27খন জিলা পৰিষদৰ যি আমাৰ জিলা আছে, এই 27খন জিলা পৰিষদ আৰু 2,197খন আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী আৰু লগতে নিৰ্দলীয়ভাৱে 21,197 জন গ্ৰাম পঞ্চায়তৰ সদস্যৰ বাবে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সামূহিকভাৱে যিটো আমি নেতৃত্ব আমাৰ আছিল, সেই নেতৃত্ব সন্মুখৰ পৰা দিছিল আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয় নেতা, অসমৰ কৰ্মদক্ষ আৰু ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি তেখেতক থিয় হৈ এটা সকলোৱে এটা ধন্যবাদ সূচক হাত চাপৰিৰে আমি সকলোৱে তেখেতৰ নেতৃত্বৰ বাবে, তেখেতৰ কৰ্ম নিপুণতা, কাৰ্যকুশলতা আৰু নিৰ্বাচনী ৰণকৌশল আৰু নিৰ্বাচনী সফলতা, এই সকলোবিলাকৰ কাৰণে আমি তেখেতক জিন্দাবাদ জিন্দাবাদ। আমি আমাৰ দলৰ 65 লাখ কাৰ্যকৰ্তাৰ হৈ তেখেতক আমি আন্তৰিকতাৰে আমি ধন্যবাদ আৰু কৃতজ্ঞতা তথা শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ। আমি দেখিছোঁ যে বিগত নিৰ্বাচনসমূহত, বিশেষভাৱে 16 নিৰ্বাচনো যদি আমি চাওঁ, 2016 বিধানসভা নিৰ্বাচনত তেখেতৰ বলিষ্ঠ নেতৃত্বত অসমবাসী ৰাইজৰ আশীৰ্বাদত আমি প্ৰথমবাৰৰ বাবে অসমত বিজেপিৰ চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সক্ষম আৰু সফলতা অৰ্জন কৰিছিলোঁ। পৰৱৰ্তী সময়ত বিভিন্ন নিৰ্বাচন গৈছে, 19 চনৰ লোকসভা নিৰ্বাচন আৰু বিশেষভাৱে 21 চনৰ যি আমাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমত নিৰ্বাচনৰ যি আমি সফলতা লাভ কৰিছিলোঁ বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনতো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিশ্ৰমৰ যি পৰাকাষ্ঠা শব্দ এটা প্ৰয়োগ হয়, অতি কঠোৰ পৰিশ্ৰম কৰিব পৰা, বিৰাম বিশ্ৰামহীনভাৱে ৰাইজৰ হকে আৰু দেশৰ হকে কাম কৰা আৰু একেবাৰে শুদ্ধ পন্থাৰে, শুদ্ধ ৰণকৌশলেৰে আৰু সফল ৰণকৌশলেৰে গোটেই আমাৰ সকলো কাৰ্যকৰ্তা আৰু ভোটাৰ ৰাইজক যিগৰাকী ব্যক্তিয়ে সন্মোহিনী বান প্ৰদান কৰিব পাৰে, তেনেকৈ আমাৰ মৰমৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 21 চনত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ চৰকাৰ হ'ল আৰু তেখেতৰ নেতৃত্বত পৰৱৰ্তী সময়ত প্ৰতিটো নিৰ্বাচনত আমি কেতিয়াও পিছলৈ উভতি চাব লগা হোৱা নাই। সন্মুখৰ ফালে চৰাইবেটি মন্ত্ৰেৰে মা ভাৰতী আই অসমীৰ সেৱাৰ কাৰণে আমাৰ দলৰ আত্মোৎসৰ্গী কাৰ্যকৰ্তাসকলে যি ধৰণে কাম কৰিছে, নিশ্চিতভাৱে এই প্ৰেৰণা আৰু সাহস আমাৰ মাজত আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত সদায় আছে, মাননীয় ৰাষ্ট্ৰীয় নেতৃত্বৰ আশীৰ্বাদ আছে আৰু তাতোকৈ ডাঙৰ কথা অসমৰ জনতাৰ যি আশীৰ্বাদ, জনতা জনাৰ্দন ৰূপী
যি ভোটাৰ ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত আছে, সেইটোৱে হৈছে আমাৰ সাহস আৰু প্ৰেৰণাৰ অমল উৎস। গতিকে ৰাইজ সদায় উন্নয়নৰ পক্ষত অৱস্থান কৰিছে। ৰাইজে শান্তি বিচাৰে, ৰাইজে সৰ্বাংগীন চতুৰ্দিশ উন্নয়ন বিচাৰে। সেইকাৰণে আজি আমাৰ চৰকাৰে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ কেন্দ্ৰ চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি 4 বছৰীয়া তেখেতৰ যি কাৰ্যকাল, এটা অদ্ভুত সফলতাৰ 4 বছৰীয়া বৰ্ণিল যিটো আমাৰ অভিজ্ঞতা, যি বৰ্ণিল যিটো আমাৰ যাত্ৰা আৰু সফলতাৰ যি 4টা বছৰ, এই 4টা বছৰৰ তেখেতৰ যোৱাকালি তেখেতে সফলতাপূৰ্বক তেখেতে সম্পূৰ্ণ কৰিছে। কালিও তেখেতক আমি অভিবাদন জনাইছিলোঁ, আকৌ এবাৰ আজি তেখেতক অভিবাদন জনাইছোঁ যে তাৰ পৰৱৰ্তী সময়ত কেইবাটাও নিৰ্বাচন বুলিয়ে নহয়, আমাৰ দলৰ যি আদৰ্শ, আমাৰ দলৰ যি নীতি, অন্ত্যোদয়ৰ যি নীতি, একেবাৰে দুৰ্বলজনক তেওঁলোকক শক্তি, সাহস, সামৰ্থ্য প্ৰদান কৰা, খাদ্য আৰু সাধন যোগাৰ ধৰা, এই যিটো তেখেতৰ মনৰ চিন্তা, এই মনৰ চিন্তাটো ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ, সেই আদৰ্শৰ লগত সংপৃক্ত, সমাহিত হৈ আছে। গতিকে তেখেতে সকলো কথাখিনি বুজি পাইছে, বুজি পাই আৰু সেইকাৰণেই আমাৰ চৰকাৰখনে আজি অসমৰ 26,500খন যি গাঁৱৰ গঞা ৰাইজ আছে, প্ৰতিখন গাঁৱৰ গঞা ৰাইজৰ বাবে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে তেখেতে সবকা সাথ সবকা বিকাশ মোদী ডাঙৰীয়াৰ যি নীতি, সেই নীতিৰে সকলোকে আঁকোৱালি লৈ, সকলোকে লগত লৈ সামগ্ৰিক বিকাশৰ ধাৰাটোক শক্তিশালী কৰিবলৈ তেখেতে যৎপৰোনাস্তি চেষ্টা চলাইছে। আৰু যাৰ কাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে গৌৰৱ অনুভৱ কৰা হৈছোঁ, সফলতাৰ সাক্ষী হৈছোঁ। পল পল, মুহূৰ্তে মুহূৰ্তে জনগণৰ হকে তেখেতৰ যিবিলাক চিন্তা, তেখেতৰ সজ কাম আৰু তেখেতৰ যিবিলাক আমি দেখিছোঁ যে 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয়তাৰে কাম কৰিব পৰা হয়তো কম নেতা ওলাব, হাতৰ আঙুলিৰ মূৰত গণিব পৰা নেতা আছে ভাৰতবৰ্ষত বা বিশ্বত। তেনেকুৱা সকলৰ মাজৰ এজন হিচাপে আমিও সৌভাগ্যৱান যে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিচিনা আমি নেতা পাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা আমি আমাৰ নেতা পাইছোঁ ৰাজ্যখনত। গতিকে দুয়োজন সৰ্বোপৰি প্ৰতিষ্ঠিত নেতা, এই সৰ্বোপৰি প্ৰতিষ্ঠিত নেতাৰ হাতৰ আঙুলিত ধৰিবলৈ আমি সুযোগ পাইছোঁ। তেখেতসকলেও আমাক নেতৃত্ব দিছে, আমিও তেখেতসকলৰ হাতৰ আঙুলিত ধৰি দুই এটা কথা, দুই এটা কাম কৰাৰ সুযোগ পাইছোঁ, শিকাৰ সুযোগ পাইছোঁ। আৰু একেলগে আমাৰ যিটো সংকল্প, মা ভাৰতীক বিশ্বগুৰু হিচাপে পুনঃ প্ৰতিষ্ঠিত কৰা, আই অসমীক 5খন ৰাজ্যৰ অন্যতম এখন হিচাপে প্ৰতিষ্ঠিত কৰা, এই সংকল্পক আমি সিদ্ধিলৈ ৰূপান্তৰ কৰা। আৰু লগে লগে আমাৰ যি প্ৰায় 3.5 কোটি অসমৰ জনগণ আছে, প্ৰতিটো অঞ্চলত পাহাৰ ভৈয়াম, চাহ বাগিচাৰ পৰা চৰাঞ্চললৈকে, গাঁৱৰ পৰা চহৰলৈকে সকলোতে উন্নয়নৰ যিটো অবিৰত এটা অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰাটোত আমি তেখেতৰ লগত আছিলোঁ, আছোঁ আৰু ভৱিষ্যতলৈও আমি তেখেতৰ লগত থকাৰ আমি প্ৰতিশ্ৰুতি। আৰু লগে লগে আমি আমাৰ যি আজিৰ ফলাফল দেখিছোঁ আমি যে এতিয়ালৈকে দাদাই বিশেষভাৱে কথাখিনি ক'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। গতিকে ফলাফলত ভাৰতীয় জনতা পাৰ্টীৰ বাবে, NDAৰ বাবে উৎসাহজনক আৰু আগবাঢ়ি যোৱাৰ বাবে আমাক প্ৰেৰণাদায়ী এটা ফলাফল আমি পোৱাৰ দিশত আগবাঢ়িছোঁ। আজি এইকাৰণে দাদাক মাতিলোঁ, দাদাও ক'লে যাম বুলি, লগে লগে কোৱাৰ লগে লগে আহিম বুলি, যে আমাৰ কাৰ্যকৰ্তাসকল, গাঁৱৰ কাৰ্যকৰ্তাসকল বিশেষভাৱে কাউণ্টিঙত ব্যস্ত আছে। আজি আমাৰ এই ভিডিঅ'টো চাই, আমাৰ এই ফটোখিনি চাই নিশ্চয় কাৰ্যকৰ্তাসকলে অকণমান হ'লেও আৰু উৎসাহিত হ'ব। সেইকাৰণে আমি আজি এইটো অনুষ্ঠান নহ'লে আজি কোনো অভিনন্দন অনুষ্ঠান নহয়। আপোনালোকে পিছফালেও যদি বেনাৰ চাই, কাউণ্টিং ইজ গয়িং অন, সেইখন বেনাৰ লগোৱা হৈছে। কোনো ফাইনেল, কোনো অভিনন্দন লগোৱা নাই। ৰাজুজিয়ে মোক ফটোখন পঠাইছিলে, সুজিতেও বেনাৰ এখন পঠাইছিলে। মই সুজিতৰ বেনাৰখন বানচাল কৰি ৰাজুজি পঠোৱা
এই বেনাৰ এইখনহে মই লগাই থৈ দিলোঁ যে কাউণ্টিং ইজ গয়িং অন। আমি আল্টিমেট উইনাৰটো বিজেপি NDA, ইয়াত কোনো সন্দেহ নাই। কিন্তু আমাৰ ফলাফল যেতিয়ালৈকে সম্পূৰ্ণ নাহে তেতিয়ালৈকে এনেও দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ আমি সিদ্ধান্ত এটা লৈছিলোঁ, আমি কোনো চেলিব্ৰেশ্যন নকৰোঁ, উদযাপন নকৰোঁ। কিন্তু দেশৰ পৰিস্থিতি যিহেতু অকণমান গোটেই কথাবিলাক হাম কাটিছে আৰু কেন্দ্ৰীয়ভাৱেও আমাক অকণমান বাধা আৰোপ আছিলে, সেইখিনি সন্মান জনাই আমি আজি কোনো অনুষ্ঠান কৰা নাই। কিন্তু আমি সৈন্যবলৰ মনোবল বৃদ্ধি, মা ভাৰতীৰ সুৰক্ষা আৰু পঞ্চায়তত গাঁৱৰ ৰাইজে দিয়া আশীৰ্বাদক ধন্যবাদ জ্ঞাপন কৰি আমি হয়তো 2-4 দিন পিছত আমি গোটেই কথাখিনি সিদ্ধান্ত লৈ এটা বিশাল এনেকুৱা ধৰণৰ এটা চেলিব্ৰেশ্যন আমি কৰিব লাগিব। কাৰণ জনতাক আমি ধন্যবাদ দিব লাগিব, ৰাইজক আমি ধন্যবাদ দিব লাগিব। সৈন্যবলৰ মনোবল তেখেতসকলকো আমি অভিবাদন জনাব লাগিব। যি ধৰণে পাকিস্তানৰ ভিতৰত গৈ যি ধৰণে টাৰ্গেটেড যিটো এটাক কোনো চিভিলিয়ানছৰ ক্ষতি নোহোৱাকৈ যি ধৰণে আক্ৰমণ চলালে, এয়া বিশ্বৰ বহুত ডাঙৰ ডাঙৰ দেশে আক্ৰমণ কৰিছে, কিন্তু ইমান নিখুঁত পৰিকল্পনা আৰু নিখুঁত পৰিকল্পনাৰ ক্ৰিয়ান্বয়ন বহুত কম দেশে কৰিবলৈ পাৰিছে। গতিকে এনেকুৱা ভাৰতৰ সৈন্যবল, ভাৰতৰ যি প্ৰযুক্তি, ভাৰতৰ যি প্ৰধানমন্ত্ৰী, তিনিওটা সেনাবল, গোটেই কথাবিলাক একেবাৰে এটা আমাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ত এইকেইটা দিন আমাৰ কাৰণে সঁচাকৈ ৰোমাঞ্চকৰ আছিল, সঁচাকৈ সাহস দিয়া, মনোবল বৃদ্ধি কৰা পৰিৱেশ আছিল। আৰু এতিয়াও আমাৰ সেই সাহস মনোবল অটুট ৰাখিম। বাকী কথাখিনি চিজফেয়াৰ যিহেতু হোৱা বুলি আমি ধৰি ল'ব লাগিব দুইখন দেশৰ মাজত। কিন্তু তেওঁলোকে যদি আৰু কিবা ভৱিষ্যতৰ দিনত ভাৰতলৈ ৰঙা চকু দেখুৱাই, তেনে ভাৰত চৰকাৰে এটা কঠোৰ ইতিমধ্যে মানে সিদ্ধান্ত জনাই দিছে যে এইবাৰ আৰু কোনো ধৰণৰ আৰু কাৰো ধৰণৰ হেঁচা বা কাৰো ধৰণৰ মানে শ্ৰুতলিপি আমি আৰু সহ্য নকৰোঁ। আমি সাৰ্বভৌম ভাৰত, শক্তিশালী ভাৰতৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত আমি আমাৰ দেশৰ স্বাৰ্থত 100% আমি কাৰ্যকৰী কৰিম। এই ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তিনিওটা সেনাবলৰ ফালৰ পৰা এই মনোবল আমালৈ আহিছে। গতিকে আমি আচলতে শান্তিও বিচাৰোঁ, আমি যুদ্ধ তেনেকৈ নিবিচাৰোঁ। ভাৰতবৰ্ষ সদায় যুদ্ধৰ পৰিপন্থী এখন দেশ। কিন্তু শক্তিটো ভক্তি থাকে, শক্তি থাকিলে ভক্তি থাকে, সেই কথাটো আমি বিশ্বাস কৰোঁ। 5 জনেও 100 জন কৌৰৱক তছনছ কৰি দিছিল, হয়নে নহয়? পাকিস্তানৰ যিমান নাথাকক, কিন্তু 5 জন কৌৰৱ বা পাণ্ডৱ, সেই পাণ্ডৱৰ শক্তি কিন্তু যুদ্ধত জয়ী হোৱা শক্তি, যুদ্ধত হাৰা শক্তি নহয়। গতিকে আমি সেই নীতিৰে আমি চলিম। গতিকে বহুত দীঘলীয়া কথা আৰু মই ক'ব লগা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহু ব্যস্ততাৰ মাজত আহিছে, তেখেতক আকৌ এবাৰ মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাবাৰ 18 চনৰ যি পঞ্চায়ত নিৰ্বাচন আছিল, সেই নিৰ্বাচনৰ ফলাফল আমাৰ কাৰণে আশাব্যঞ্জক আছিল, কিন্তু এইবাৰৰ ফলাফল বহু ভাল হ'ব। কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব। যোৱাবাৰ অলমষ্ট আমাৰ ষ্ট্ৰাইক ৰেট আছিলে 50% বা নেয়াৰ টু 50%। গতিকে এইবাৰ বহুত বৃদ্ধি হ'ব। গতিকে এই বৃদ্ধিৰ কাৰণে আমি কোনেও যাতে অহংকাৰ নকৰোঁ, কোনেও যাতে আমি অধিক আত্মবিশ্বাসী নহওঁ। অধিক অহংকাৰ, অধিক আত্মবিশ্বাসী হোৱাৰ ইয়াত থল নাই। আমি ৰাইজৰ আশীৰ্বাদক আমি আৰু দায়িত্ব বাঢ়িছে বুলি আমি ধৰি, ৰাইজে আমাক মৰম কৰিছে মানে ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা বাঢ়িছে। ৰাইজৰ প্ৰতি কৰিব লগা কামৰ আমাৰ আৰু ইয়াৰ স্পীড কওক, স্কিল কওক আৰু স্কেল কওক, তিনিটাই, স্পীড, স্কিল আৰু স্কেল, তিনিটাই আমি বৃদ্ধি কৰিব লাগিব। আৰু নিশ্চিতভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। তিনিওটা স্তৰত, স্পীড, স্কেল এণ্ড স্কিল, তিনিওটা স্তৰত আমি আমাৰ লাষ্ট মাইল ডেলিভাৰী যিটো আমি কৈ আছোঁ সদায়, শেষৰজন ব্যক্তিক আমি আমাৰ চৰকাৰৰ লাভ আমি দিবলৈ সক্ষম হ'ম, এই আশা ব্যক্ত কৰি এই 50%ৰ পৰা নেয়াৰ টু 80% আমাৰ যি ষ্ট্ৰাইক ৰেট হ'বলৈ প্ৰায় গৈ আছে। গতিকে এইটো এটা আমাৰ সকলো কাৰ্যকৰ্তাৰ পৰিশ্ৰম, ত্যাগ তপস্যা সাধনাৰ এটা
আমি পৰিণামদায়ক এটা ফল বুলি আমি সকলোৱে ধৰিছোঁ। এই চেগতে মই NDAৰ সকলো নেতৃবৰ্গ লগতে আমাৰ 3টা 4টা দলৰ কাৰ্যকৰ্তাসকলক আমাৰ সমৰ্থক শুভাকাংক্ষীসকলক আজি অনানুষ্ঠানিকভাৱে আমি শুভেচ্ছা জ্ঞাপন কৰি থৈছোঁ। কাইলৈ আনুষ্ঠানিকভাৱে আমাৰ দলৰ পৰা বিবৃতি যাব। আমাৰ দলৰ মুখপাত্ৰই এই সন্দৰ্ভত কথা ক'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সম্ভৱ যদি কালি সন্ধিয়া হৈ যায়, মুখ্যমন্ত্ৰী ডাঙৰীয়াও অফিচিয়েল এটা প্ৰেছ ব্ৰিফিং কাইলৈ কৰিব। আমি মোৰ লগত থাকিম। গতিকে এই যাত্ৰা অপৰাজয় হওক। এই যাত্ৰাই আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আৰু অধিক সংবেদনশীল কৰক, আৰু অধিক দায়িত্ব প্ৰৱণ কৰি গঢ়ি তোলক, আৰু অধিক মা ভাৰতীৰ সেৱাৰ কাৰণে উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ প্ৰেৰণাস্ৰোত হওক। এই আশাৰে সকলোকে শুভ সন্ধিয়াত আজিৰ এই তাৎক্ষণিকভাৱে আয়োজন কৰা অনানুষ্ঠানিক কাৰ্যসূচীলৈ উষ্ম আদৰণি আৰু আপোনালোকেও কাম কৰিছে, আপোনালোক সকলোকে শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰি মোৰ কথাখিনি ইয়াতে সামৰণি কৰিছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়। মাননীয় সভাপতি ডাঙৰীয়াক তেখেতৰ বক্তব্যৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস আৱৰ্ধক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মোহিনী মন্ত্ৰ, আমাৰ সাংগঠনিক তন্ত্ৰ আৰু ফুলৰ যন্ত্ৰই সমগ্ৰ আকাশ বতাহ এইবাৰ জয় জয়াকাৰ কৰিলে। আৰু সমগ্ৰ অসমৰ মাতৃ সমাজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিয়া উজাৰি আশীৰ্বাদ দিলে। পুৰুষ সমাজেও সমানে সমানে আশীৰ্বাদ আৰু কৰ্মযজ্ঞত যোগদান কৰিলে। অসমৰ বিকাশৰ ৰোল মডেল হিচাপে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতৰ প্ৰজন্মই মই ভাবোঁ যে সোঁৱৰিব আৰু ইতিহাসে লিপিবদ্ধ কৰিব। সঁচাকৈয়ে তেখেতে দুৰন্ত গতিত প্ৰচাৰ চলালে। সমগ্ৰ অসমৰ মহিলা, পুৰুষ, শ্ৰমিক, কৃষক হৃদয় জিনিলে। আমাৰতো জিনিছেই, সমগ্ৰ অসমৰ মানুহৰ হৃদয় জিনিছে। ইও আমাৰ বাবে ইতিহাস হৈ ৰ'ব। সেইজনা মুখ্যমন্ত্ৰী আমাৰ মাজত উপস্থিত আছে। আজিৰ এই মাতৃ দিৱসৰ দিনটোত আমি ইয়াত উপস্থিত থকা সকলো মাতৃয়ে লগতে পুৰুষসকলেও ইয়া উজ্বৰাই হাততালি মাৰিবৰ কাৰণে মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অনানুষ্ঠানিক মত বিনিময় অনুষ্ঠানটোত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাই। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ আৰু আমাক সন্মুখৰ পৰা পঞ্চায়ত নিৰ্বাচনত নেতৃত্ব দিয়া আমাৰ দলৰ সন্মানীয় সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সকলোৰে অভিভাৱক স্বৰূপ আৰু আমাক সকলো সময়তে প্ৰেৰণা যোগাই অহা দলৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু বিভিন্ন পদত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি নিৰ্বাচনৰ ফলাফল আৰু আমি সকলোৱে টিভিৰ স্ক্ৰীণত ফলাফলসমূহ দেখিছোঁ আৰু আমি অনুভৱো কৰিব পাৰিছোঁ যে অহাকালি চূড়ান্ত ফল কেনেকুৱা হ'বলৈ গৈ আছে। এটা ইতিহাস হ'ব যদি অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছোঁ সি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। ৰাজু ডাঙৰীয়াই মোক জনাইছে, টিভি স্ক্ৰীণ চাই আছে, এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ 397টা আছিলে আৰু 397টাৰ ভিতৰত 336টাৰ কাউণ্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। 336টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল 283টা সিটত আগবাঢ়ি আছে। সো আমি যদি ইয়াক পাৰ্চেন্টেজলৈকে কনভাৰ্ট
এটা ভাবিব নোৱাৰা সফলতা আঞ্চলিক পঞ্চায়তত সফল 700 আঞ্চলিক পঞ্চায়তত 2192টা 2000 বৰ্তমানলৈকে যিটো আমাৰ টোটেল ইয়াৰ ভিতৰত কাউন্টিংত বিজেপিয়ে বৰ্তমানলৈকে কাউন্টিং চলি থকাৰ ভিতৰত 690খন আঞ্চলিক পঞ্চায়তত আগবাঢ়ি আছে কংগ্ৰেছে 51খন AIDF এ 10খন আৰু যদি আমি পাৰ্চেন্টেজ হিচাপত যাওঁ আঞ্চলিক পঞ্চায়তত আমি 91%ত আগুৱাই আছো ৰাতিপুৱালৈকে বাকি কেটা কাউন্টিং হোৱাৰ পিছত কি পৰিবেশ হ'ব আজি আমি নকওঁ কিন্তু নিশ্চিতভাৱে আমি এক সুন্দৰ বিজয়ৰ ফালে আগবাঢ়িছো পঞ্চায়ত ইলেকশন বিজেপিৰ কাৰ্যকালত আমি সৰকাৰ গঠন কৰাৰ পিছত এবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত 50% আমি সিট লাভ কৰিছিলো 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলো তাৰ মানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছো শচীন তেণ্ডুলকাৰে যেনেকে নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকে আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছো আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম বেলেগে ভঙাৰ সুযোগ নাপায় লোকসভা নিৰ্বাচনৰ সময়ত আমি অভূতপূৰ্ব বিজয় লাভ কৰিছিলো আৰু অসমৰ ইতিহাসত ইমান সিটত 96 সিটত 96টা সিটত আমি লিড পাইছিলো যদি বিধানসভালৈকে কনভাৰ্ট কৰো ভুৱনেশ্বৰ দা বহুত দিনৰ পৰা অসমৰ ৰাজনীতিত আছে বিধান সভাত 96 সিটত লিড পোৱা এটো এটা অজৰ অমৰ ৰেকৰ্ড আছিল কিন্তু যোৱাবাৰ বাতৰি কাকত টিভি আমাৰ ওপৰত এনেকুৱা এটা মানসিক হেঁচা আনি দিলে যে সাংঘাতিকভাৱে ভাল হোৱা ৰিজাল্ট এটাও আমি সেলিব্ৰেট কৰিব নাপালো আমি কলো আমি 96টা সিট পালো যোৰহাটটো কি হল এবাৰ যোৰহাটে উত্তৰ দি দিলে যোৰহাট কি হ'ব লাগে তাৰ মানে এনেকুৱা 100 কত ৰিজাল্ট নহয় 99 হ'ব কোনোবা এটা জায়গাটো আমি হাৰিম হাৰাটোকে যোৱাবাৰ মিডিয়াই চলাই দিলে আৰু আমিও বিভিন্ন কাৰণত মানসিকভাৱে আমিও হেঁচাত আহি গলো আৰু আমি আমাৰ জিকা কথাখিনি আমিও ভালকৈ ফুটিও নকৰিলো ৰাইজকো নকলো আৰু মনত যেতিয়ালৈকে বিহালী সামগ্ৰীৰ ইলেকশন হোৱা নাই তেতিয়ালৈকে মনত আমি হাৰা ধৰণৰ মনোভাৱ এটা লৈ থাকি গলো আপোনালোকৰ যদি মনত পৰে যে লোকসভাত আমি এনেকে জিকিলো আমাৰ দিনত লোকসভা কেইটা হল 2014ত হল বিজেপিয়ে কেইটা সিট পাইছিলে 2014ত 5টা 2019ত হল 2019ত আমি সকলোৱে মিলি 9 পালো 2024ত আমি 11 পালো কিন্তু 9 পাওতেও আমি ফুৰ্তি কৰিলো 5টা পাওতে ফুৰ্তি কৰিলো 11টা পাওতে আমি ফুৰ্তি নকৰিলো হিদিনাখন ৰাতি মই মনতে ভাবিছিলো যে ইমান ভাল ৰিজাল্ট এটা আমি কৰিলো কিন্তু আমাৰ পৰা যেন কোনোবাই জয়ৰ আনন্দটোকে কাঢ়ি লৈ গল আমাৰ এনেকুৱা পৰিবেশ আৰু তাৰ পিছত 4 মাহ 5 মাহ যেতিয়ালৈকে আমি সামগ্ৰী জিকা নাই বিহালী জিকা নাই বঙাইগাঁও জিকা নাই বা ঢলাই জিকা নাই বা আমি আৰু এটা আমি সিডলি জিকা নাই তেতিয়ালৈকে আমি এনেকৈ থাকি গলো যে আমি হাৰিছোৱে নেকি কিন্তু আমি নিশ্চিত আছিলো যে অসমৰ ৰাইজৰ সমৰ্থন বিজেপিৰ লগত আছে তাৰ প্ৰথম প্ৰমাণ আমি পাইছিলো যে যেতিয়া আমাৰ প্ৰাথমিক সদস্য পদৰ অন্তৰ্ভুক্তি হৈছিল সংগঠন পৰ্বত যি ধৰণে ৰাইজে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিলে আৰু আমিও যেনেকে ফিল্ডত নামি পৰিছিলো যে নহয় আমি সদস্য কৰিম সংগঠন পৰ্বটো এটা ডাঙৰ টাৰ্নিং পইণ্ট আছিল আমাৰ দলৰ কাৰণে কাৰণ লোকসভা ইলেকশনত আমি জিকিও হাৰা লাগি থাকিলে
কিন্তু লাহে লাহে সংগঠন পৰ্ব 5টা বিধানসভাৰ নিৰ্বাচনে আমাৰ মনত যথেষ্ট সাহস বঢ়ালে এই নিৰ্বাচনটো আমি যি ধৰণে সকলোৱে মিলি শৃংখলাবদ্ধভাৱে খেলিলো যেতিয়া কংগ্ৰেছৰ টিকট আহিলে মাৰামাৰি হ'ল বিজেপি আটাইতকৈ বেছি টিকট দিছে আৰু টিকট দিয়া সময়ত আমি ইমান ডাঙৰ মিটিংও কৰা নাই মইতো নিজে শাৰীৰিকভাৱেও নাছিলো সভাপতি মহোদয় ফোনত এবাৰ দুবাৰ কথা পাতিছো যে এই নিয়মত আমি কৰি দিম আৰু সুন্দৰভাৱে টিকট হ'ল কোনো এটা গণ্ডগোল নহল সুন্দৰভাৱে প্ৰচাৰ হ'ল সকলোৱে প্ৰচাৰত জপিয়ালে আমি এটা সুন্দৰ নিৰ্বাচন পৰিচালনা কৰিলো যিটো হয়তো আমাৰ কাৰণে এটা বিধানসভা ইলেকশ্যনৰ আগত এটা ডাঙৰ অভিজ্ঞতা আমি অৰ্জন কৰিব পাৰিলো যে কেনেকৈ আমি আগবাঢ়িব লাগে এতিয়া মই সভাপতি মহোদয়ক অনুৰোধ কৰিম যে লগে লগে আমি বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু হ'ব লাগে কাৰণ পলিটিক্যাল পাৰ্টিৰ কোনো জিৰণি নাথাকে এটা ইলেকশ্যনত হৈ যোৱাৰ পিছতে আমি নেক্সট ইলেকশ্যনৰ চিন্তা কৰিম সেই কাৰণে মই ভাবো অহাকালি ৰিজাল্ট হৈ যোৱাৰ পিছত আমি ডেফিনেটলি দেশৰ পৰিস্থিতি যদি উন্নত হয় আমি আনন্দও কৰিম কাৰণ আনন্দ কৰাটো কোনো বাধা নাই যদি দেশৰ পৰিস্থিতি ভালে থাকে আজি ৰাতিটো কেনেকৈ পাৰ হয় অহাকালি ৰাতিটো কেনেকৈ পাৰ হয় ডেফিনেটলি আমি আমাৰ যিটো ভাৰতীয় সেনা বাহিনীৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা বা ভাৰত মাতৃ প্ৰথম তাৰ পিছত আমাৰ দল যিটো আমি সদায় কওঁ যে দেশ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় গতিকে আমাৰ কাৰণে দেশ প্ৰথম গতিকে অহাকালি আজি দেশৰ পৰিৱেশ পৰিস্থিতিয়ে যদি আমাক অনুমতি দিয়ে ডেফিনেটলি আমি ভালকৈ ফূৰ্তিও কৰিম আৰু আমাৰ নৱনিৰ্বাচিত সভাপতি আছিলে সভাপতিৰ নেতৃত্বত আমি ইমান আসন লাভ কৰিছো গতিকে ফূৰ্তি কৰাটো আমাৰ অধিকাৰৰ ভিতৰতেই পৰে কিন্তু এটা সেকেন্ড দেশ আগত গতিকে আমি দেশৰ পৰিৱেশ চাই লম আৰু সঁচাকৈ যদি দেশৰ পৰিৱেশে অনুমতি দিয়ে আমি নিশ্চয় ফূৰ্তিও কৰিম আমি বিজয়ৰ আনন্দও আমি ৰাইজৰ লগত সমভাগী হ'ম এটা মোৰ অনুৰোধ থাকিব যে প্ৰত্যেকটো বিজয় আমি অহংকাৰ নহয় আমি সমৰ্পণেদি ল'ব লাগিব যে এই বিজয়ে আমাক যদি অহংকাৰ কৰে তেতিয়ালে নেক্সট হৰাটো লগে লগে আহিয়ে যায় আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম সেই সমৰ্পণৰ মনোভাৱেৰে আমি আমাৰ ফলাফলটো অহাকালি যেতিয়াই ওলাব আমি স্বীকাৰ কৰিম অসমৰ ৰাইজৰ ওচৰত আমি শিৰ নত কৰি ৰাইজৰ আমি আশীৰ্বাদ ল'ম আৰু মানসিকভাৱে বিটিআৰ আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিম মই পুনৰ এবাৰ আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছো খুব স্মুথ পৰিচালনা এটা হ'ল কেনেকৈ প্ৰচাৰ হ'ব কেনেকৈ প্ৰাৰ্থী সিলেকশ্যন হ'ব কেনেকৈ কোনটো সিটত এজিপিয়ে খেলিব ক'ত আমি খেলিম খুব ইমান স্মুথ আছিলে যে হিয়ে বিজয়ৰ আগজাননী আমাক দিছিলে খুব স্মুথ হৈছিলে এতিয়া আমি একেটা কাম বিটিআৰত কৰিম আৰু সমান্তৰালভাৱে আমি আমাৰ বিধানসভাসমূহতো আমি কাম কাজ आरंभ करीम कल राजू जी से भी हमारा बातचीत हो रहा था हमारा पार्टी में हमारा हमको प्यार करने वाला मोदी जी को प्यार करने वाला लोग बहुत है लेकिन बूथ में कार्यकर्ता खड़ा करना ये भी हमारा संगठन का एक बहुत बड़ा काम है तो थोड़ा बहुत अभी हमें हर बूथ में हमारा फिक्स पॉकेट बन जाए कि 10-20 हमारा युवा साथी हमारा साथ है ये माहौल बनाना हमारे लिए जरूरी है और साथ में हमें देखना पड़ता है कि अगले बार मन की बात ये कॉन्स्टिट्यूएंसी में 10 हुआ पिछले बार 9 हुआ 10 से 9 नेग्लिजिबल है कि हमारा पार्टी कभी 10 से 9 नहीं बनेगा 10 से 11 बनेगा यही बीजेपी है तो इसीलिए हम छोटे छोटे बात को भी हम लोग नजरअंदाज नहीं करूंगा
और हम लोग आगे और ज्यादा अच्छा करने के लिए कोशिश करूंगा। कल जो भी परसेंटेज हो, लेकिन 5 साल का बाद और जब पंचायत इलेक्शन आएगा, कल जो परसेंटेज होगा ये हमारे लिए समाप्त नहीं है। अगले 5 साल जब पंचायत आएगा इससे भी हम अच्छा करेगा। तो इसीलिए एक चुनाव हमें दूसरा चुनाव लड़ने के लिए हमें ताकत देता है, और यही बीजेपी है। कभी हमारा रेस नहीं है, सरैबती हमें आगे ही निकाल के जाना है, यही हमारा बीजेपी है। আজি আমি দেশৰ এনেকুৱা এটা মুহূৰ্তত থিয় হৈ আছো য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিচক্ষণ নেতৃত্বই আমাৰ দেশখনক এটা নতুন দিগন্তলৈ লৈ গৈছে। অলপ আগতে মই ঘৰুৱাভাৱে আছিলো, অলপ আগতে 3জন ডিজিএমও আমি প্ৰেছ কনফাৰেন্স চাইছিলো। কেনেকে পাকিস্তানৰ ভিতৰত সোমাই 100জন সন্ত্ৰাসবাদী, কাৰণ আমাৰ লক্ষ্য আছিল মোদীজীয়ে বিহাৰত কি কৈছিলে যে টেৰৰিষ্ট য'ত আছে তাতে আমি মাৰিম। আমি পাকিস্তানী মিলিটাৰী, পাকিস্তানী মানুহৰ কথাটো নাছিলে, চিভিলিয়ান নাছিলে। ফাৰ্ষ্ট টাৰ্গেট আছিলে যে আমি টেৰৰিষ্টক যোনে য'তে আছে আমি মাৰিম, আৰু টেৰৰিষ্টক যদি কোনোবাই প্ৰটেকশ্যন দিয়ে পাকিস্তান আৰ্মি, তেতিয়াহ'লে সিও মৰিব। এইটোৱে আছিল আমাৰ উদ্দেশ্য। আজি ধুনীয়াকৈ 7 তাৰিখে কি হল, 8 তাৰিখে কি হল, 9ত কি হল, 10ত কি হল, ইমান ধুনীয়াকৈ উইথ প্ৰুফ আমাৰ বিজেপিৰ সকলোৱে এই গোটেইখিনি যেটো প্ৰেছ কনফাৰেন্স সেইখিনি আমি ৰাতি আৰু এবাৰ ভাল কৰি শুনিব লাগে, যাতে আগন্তুক দিনত আমি ভাৰতৰ যেটো নেতৃত্ব, মোদী ডাঙৰীয়াৰ যে বিশাল নেতৃত্ব, তাৰ পৰা আমি সকলোৱে ইমান আজি দেশত চলি আছে হুলস্থুল চাৰিওফালে, মোদীজী কেনেকে শান্ত সমাহিত অথচ কঠোৰ হৈ বহি আছে। তেওঁ না টিভিত আহিছে না কিবা কৈছে, সকলোৱে দেখিছে। ৰাতিপুৱা মিটিং কৰিছে, ৰাতি মিটিং কৰিছে, 2টাত মিটিং কৰিছে, গোটেই তেওঁৰ নেতৃত্বত চলি আছে, কিন্তু শান্ত আৰু সমাহিত, কতো কোনো ধৰণৰ ইমেচিউৰিটি নাই। ভাৰতৰ দৰে মেচিউৰ্ড ৰাষ্ট্ৰ এখনক কেনেকে নেতৃত্ব দিব লাগে, কাৰণ আমি পাকিস্তান নহয়, আমি ফ্ৰেজাইল ষ্টেট নহয় যে পাকিস্তান আজি আছে কালি নাই, ইটোৱে কাজিয়া কৰে ইটোৱে কাজিয়া কৰে, তাত আৰ্মিয়ে মালিক নে প্ৰধানমন্ত্ৰীয়ে মালিক নে ৰাষ্ট্ৰপতিয়ে মালিক কোনেও নাজানে। ইট ইজ এ ফেইল ষ্টেট, ইট ইজ এ ফ্ৰেজাইল ষ্টেট, বাট ইণ্ডিয়া ইজ এ মেচিউৰ্ড ষ্টেট, ইণ্ডিয়া ইজ দ্য ওল্ডেষ্ট চিভিলাইজেশ্যন। গতিকে কালি কোনোবাই কৈছে শ্বাহবাজ শ্বৰীফে এনেকে কৈছে, শ্বাহবাজ শ্বৰীফে যেটো কৈছে তো নৰেন্দ্ৰ মোদীয়ে কৰিব নোৱাৰে, কাৰণ হি ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ফেইল ষ্টেট এণ্ড নৰেন্দ্ৰ মোদী ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ওল্ডেষ্ট চিভিলাইজেশ্যন। তাৰ মাজত পাৰ্থক্য থাকিব, আৰু আমি বিজেপিৰ মানুহখিনিয়ে এই কথাবিলাক ৰাইজক আমি ক'ব লাগিব যে আমি ভাৰতে এতিয়া এটা এনেকুৱা পৰ্যায়ত গৈ থিয় হৈছো যে বহু ৰাষ্ট্ৰই আমাক অনুসৰণ কৰে। এতিয়া আমি কাকো অনুসৰণ কৰাৰ কথা নুঠে। আজি 3জন ডিজিএমৱে যে আমি কেনেকে এটা এটাকৈ মাৰিলো, এতিয়া আমি ভাৰতত আছো, পাকিস্তানে কৈছে আমি ভাৰতক ক্ষতি কৰিলো, কিন্তু আমিতো সকলোৱে জানো নিজৰ দেশতে বহি আছো, কাৰোতে একো ক্ষতি হোৱা নাই, কাৰো ক্ষতি হোৱা নাই, অহা যোৱা সব ধুনীয়াকৈ চলি আছে। যদি পাঞ্জাবতো কিবা ক্ষতি হলতেন, জম্মু কাশ্মীৰতো কিবা ক্ষতি হলতেন, এজন হলেও মানুহৰটো ৰিলেশ্যন থাকেই, খবৰটো আহিয়ে গ'লহেঁতেন। সকলোৱে জানে যে ড্ৰোন আহিছে, আকাশতে নিপতি গৈছে, ইয়াত মাটিত পৰা কোনো কথাই নাই। কিন্তু আমাৰ ড্ৰোন, আমাৰ মিছাইল যে মাটিত পৰিছে, জানাজাৰ ফটোবিলাকেতো প্ৰমাণ কৰি দিছে। ভাৰতততো জানাজা হোৱা নাই, ভাৰতততো শ্মশানত কোনো অন্ত্যেষ্টিক্ৰিয়া হোৱা নাই। সেইকাৰণে আমি জানা কথাটো, যেটো আমি চকু দি দেখি আছো, সেই কথাখিনি আমি ৰাইজৰ আগতো ক'ব লাগিব। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। আজিৰ দিনটোত আমাৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, আমাক সততে মাৰ্গদৰ্শন কৰা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আৰু আমাক সদায় প্ৰেৰণা যোগোৱা BL সন্তোষ ডাঙৰীয়াকো আজি আমি অভিনন্দন জনাইছো। যদিও ৰিজাল্ট আধা হৈ আছে, অহাকালি আমি সকলোকে ডেফিনেটলি ভালকৈ আৰু আমি কৃতজ্ঞতা জনাম। আজি আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে যিটো টিভিৰ স্ক্ৰীনত দেখি আছো
সেইটোৱে যাতে ৰিজাল্ট হয় আৰু তাতকৈ অলপ বেছি হয় ইয়ে দিল মাঙে মোৰ গতিকে আৰু যাতে অলপমান বেছি ভাল হয় আমি তেনেকে আশা কৰিম এতিয়া আজিকালি আমি নকওঁ যে কিমান আমি জিকিম কিন্তু মই মনতে সদায় ভাবি আছো যে আমাৰ সভাপতি যেতিয়া শইকীয়া বিধানসভাটো খৰে কিবা এটা হিচাপ নিকাচ আমি কৰিব লাগিব গতিকে সেইটো এটা মই কোৱা নাই এটো কোনো আমি মিছন অমুক তমুক কোৱা নাই কিন্তু মোৰ মূৰত যেতিয়াৰ পৰা দিলীপ শইকীয়া সভাপতি হৈ আছে তেতিয়াৰ পৰা ৰাতি এদিনে মোৰ অংক এটা মোৰ মূৰত কাম কৰি আছে যে আমি এটা অংকত গৈ থিয় হ'ব লাগে অংকটো কি এতিয়া কোৱাৰ কথা নহয় আমি সকলোৱে বুজিছো আৰু আমি তেনেকৈ কাম কৰি গৈ থাকিম আৰু নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হম মোৰ লগত সকলো একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া আমাৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক বিদায় দিম ৰাজুজি आपको भी आप आने के बाद ही अच्छा हो रहा है